পবিতৰা অভয়াৰণ্যৰ বৰ্তমানৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাদেৱৰ নেতৃত্বত যোৱাকালিৰে পৰা পবিতৰাৰ অন্তৰ্ভাগত বা ইয়াৰ চৌপাশে থকা যিবোৰ অপতৃণ বিশেষকৈ বিষাক্ত যিটো পাৰ্থেনিয়াম জীৱ জন্তুৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক জীৱ জন্তুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নমাই অনা এই পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযান এটা চলি আছে। 3 দিনীয়াকৈ চলিব। আজি দ্বিতীয় দিন। প্ৰথম দিনৰ সফল সমাপ্তিৰ পাছত আজি দ্বিতীয় দিনতো এই কাৰ্যসূচী এতিয়া চলি আছে পুৱা 7 বজাৰে পৰা। আৰু ইয়াতে পবিতৰা বনাঞ্চলিক বিষয়া মহোদয়ে নিজে হাতে কামে লাগি গৈছে। আমি আচৰিত হৈছোঁ সেইটো কথা। তেখেতে অৰ্ডাৰ বা নিৰ্দেশনা দি বা ৰাইজক আহ্বান কৰি ক্ষান্ত থকা নাই। তেখেতে ৰাতিপুৱাৰে পৰা নিজেই ইয়াতে এগৰাকী অনন্য বনাঞ্চলিক বিষয়া হিচাপে আমি স্বীকৃতি দিব খোজোঁ তেখেতক। আৰু তেখেতৰ নেতৃত্বত বনকৰ্মীসকল ইয়াত যোগদান কৰিছে। আৰু আমাৰ পবিতৰা জীপ চাফাৰী এছ'চিয়েশ্যনকে ধৰি ৰজামায়ং ইক' ডেভেলপমেণ্ট কমিটিৰ সভাপতি সম্পাদক বা সদস্যবৃন্দকে ধৰি স্থানীয় ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে যথেষ্ট এলেকা এই পাৰ্থেনিয়াম মুক্ত কৰিবলৈ সক্ষম হৈছে যোৱা 2 দিনৰ ভিতৰত। আজি কাৰ্যসূচী এতিয়া চলি আছে, অহাকালিলৈকে চলিব। আৰু এই পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযানটো যাতে ইয়াতে ক্ষান্ত নাথাকি গোটেই পবিতৰাখন পাৰ্থেনিয়াম মুক্ত কৰি তুলিবলৈ আৰু কিছুদিন পদক্ষেপ ল'ব লাগিব। তাৰ কাৰণে আমি স্থানীয় ৰাইজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু প্ৰকৃতিৰ সৈতে জড়িত যিসকল অনুষ্ঠান প্ৰতিষ্ঠান আছে আমাৰ সমগ্ৰ অসমত সকলোকে আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি ধৰক এজোপা গছ পুলি ৰুই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাতকৈ জীৱ জন্তু সুৰক্ষাৰ প্ৰতি বা মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই পাৰ্থেনিয়াম তেনেকুৱা ধৰণৰ নিৰ্মূলকৰণ অভিযানত এনেকৈ উদ্যোগ ল'লে বেছি ভাল বুলি ভাবোঁ। আৰু আমি এটা কথা দেখিছোঁ এই প্ৰসংগতে কৈ থওঁ, পাৰ্থেনিয়াম আমাৰ পবিতৰা মানে ৰেঞ্জ অফিচৰ পৰা তামুলী দফালৈ বা কমাৰপুৰলৈ এই যিটো ৰাস্তা আছে, ৰাস্তাৰ দুয়োকাষে পাৰ্থেনিয়াম বিমুক্তকৰণ কৰিবলৈ যাওঁতে ৰাস্তাৰ দুয়ো দাঁতিত অজস্ৰ পলিথিন, চিপছৰ পেকেট বা শিখৰৰ পেকেট, মদৰ বটল আমি পৰি থকা দেখিছোঁ। গতিকে যিসকল আমাৰ পৰ্যটক, আমাৰ আদৰৰ অতিথি এই অঞ্চলটোলৈ গড় পৰিদৰ্শনৰ কাৰণে আহে, আমি সকলোকে এই বাৰ্তাৰ যোগেদি আহ্বান জনাব খোজোঁ যে তেওঁলোকে পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা কোনো কাম যাতে ইয়াত নকৰে। এই অঞ্চলটো পলিথিন মুক্ত, প্লাষ্টিক মুক্ত এলেকা কৰি আমি গঢ় দিব খোজোঁ। আৰু এই ক্ষেত্ৰত আমাৰ পৰ্যটকসকলৰ সহায় সহযোগিতা লাগিব, স্থানীয় ব্যক্তিসকলৰ সহায় সহযোগিতা সকলোৱে আগবাঢ়ি আহিব লাগিব। আৰু যিসকল আমাৰ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে সৰু সৰু দোকান আছে, এই দোকানবোৰেও আচলতে আগভাগ ল'ব লাগে। একোটা ডাষ্টবিন তেওঁলোকৰ থাকিব লাগে, যাতে পলিথিনৰ পেকেট হওক, চিপছৰ পেকেট হওক, পানীৰ বটল হওক যাতে ডাষ্টবিনত পেলাব পাৰে। তেতিয়া আমাৰ প্লাষ্টিক মুক্ত আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়াত গঢ় লৈ উঠিব, যিটো দেখি আমাৰ পৰ্যটকৰ সংখ্যা ইয়াতকৈ আৰু দুগুণে বাঢ়ি যাব। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাননীয় আমাৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাদেৱক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিতৰাত যিটো পদক্ষেপ লৈছে, পবিতৰাৰ চাৰিওফালে ৰাস্তাৰ কাষে পাজে যিবিলাক অপতৃণ হৈছে, সেই অপতৃণ আজি আমি ইক' ডেভেলপমেণ্ট কমিটি, তাৰপৰা পবিতৰাৰ জীপ চাফাৰী, পবিতৰাৰ ৰেঞ্জাৰ সহযোগত তেখেতৰ বনকৰ্মীসকল আৰু ৰাইজ সকলোৱে একত্ৰিতভাৱে আমি অপতৃণ আমি উঘালি নিৰ্মূল কৰাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ আগত কিন্তু কোনো বন বিষয়াই তেনে এটা পদক্ষেপ লোৱা দেখা নাছিলোঁ। আজি যিহেতুকে তেখেতে প্ৰাঞ্জল বৰুৱা ছাৰে যিটো পদক্ষেপ লৈছে, আমি তেখেতক পুনৰবাৰ আমাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আৰু ভৱিষ্যতলৈকে তেনেকুৱা পদক্ষেপবিলাক লওক। আৰু তেখেতৰ জৰিয়তে যেন এই অপতৃণ নিৰ্মূল অভিযান আৰম্ভ হৈছে যেতিয়া ইয়াক পৰিসমাপ্তি কৰক, তাকে পুনৰ শুভেচ্ছা ৰাখি ছেকেণ্ড দিন তো আজি আমি পবিতৰাৰ যিখিনি আশে পাশে আমাৰ এলেকা আছে, তাতে যিখিনি পাৰ্থেনিয়ামৰ যিটো আমাৰ আগ্ৰাসন হৈছে, সেইটো ৰখাবৰ কাৰণে আমি বন বিভাগ আৰু আমাৰ ইক' ডেভেলপমেণ্ট কমিটিৰ সদস্যসকল আৰু আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যন, এই তিনিওটা অনুষ্ঠানে আমি একেলগে যুটীয়াভাৱে আমি ইয়াত পাৰ্থেনিয়াম আমি উঠাই আছোঁ। বিশেষকৈ এই ঘাঁহটো যোনটো পাৰ্থেনিয়াম বুলি জনাজাত, গতিকে এই ঘাঁহটো এনেকুৱা সময়ত ফুল ফুলে, আৰু এই ফুল ফুলা সময়খিনিতে যদি আমি ইৰাডিকেট কৰোঁ, তেতিয়া হয়তো ইয়াৰ যোনটো আগ্ৰাসন সেইটো আমি কমাব পাৰিম। পবিতৰাত আপোনালোকে দেখা পাব আশে পাশে যোনখিনি আমাৰ টুৰিষ্ট এণ্ট্ৰেঞ্চ, আমাৰ যোনটো ৰুট আছে বা আমাৰ যোনখিনি আমাৰ তামুলী ডুবা, এতিয়া বৰ্তমান আমি যোনটো জেগাত আছোঁ, এই জেগাবিলাকত পৰ্যাপ্ত পৰিমাণে পাৰ্থেনিয়ামে গ্ৰাস কৰি উঠিছে। গতিকে এইটো আমাৰ সময় আহি পৰিছে। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ আছিলে যে আমি যিখিনি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে বা আমাৰ যিখিনি নেশ্যনেল পাৰ্ক আছে, এই পাৰ্কখিনিত আমি পাৰ্থেনিয়াম মুক্ত কৰি ৰাখিব লাগে। আমাৰ পবিতৰাৰ ভিতৰতো আমাৰ বহুতখিনি জেগাত পাৰ্থেনিয়াম গজি উঠিছে মই দেখিছোঁ। গতিকে আমি এটা বিশেষ পদক্ষেপ লৈছোঁ। বাকীবোৰ যোনবিলাক অপতৃণ আছে, সেই অপতৃণৰ লগতে আমি পাৰ্থেনিয়ামৰ যোনখিনি ইৰাডিকেশ্যন কৰিব পাৰোঁ, সেইটো কাৰণে আমি চেষ্টা চলাইছোঁ। আপোনালোকে দেখিছে আমাৰ প্ৰায় 40ৰ পৰা 50জনমান আমাৰ বনকৰ্মী আছে, লগতে আমাৰ
EDC মেম্বাৰসকল আছে, তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, আৰু বাকী লোকেল পাব্লিক যিখিনি আছে আমাৰ ওচৰে পাজৰে থকা তেওঁলোকে আমাক সহায় হাত আগবঢ়াইছে। আমি প্ৰিকশ্যন আমি লৈছোঁ, আমি গ্লভছ ইউজ কৰিছোঁ, আমি মাস্ক ইউজ কৰিছোঁ যাতে আমাৰ তাৰ পৰা কোনো ধৰণৰ সংক্ৰমণ হ'ব নোৱাৰে, এলাৰ্জিৰ দৰে বেমাৰ। আৰু যিহেতু এইটো এটা বিষাক্ত বন বুলি ক'ব লাগিব, গতিকে আমি এইখিনি উঠাই নি পেলাই আমি বেলেগ ধৰণে আমি চাইণ্টিফিক এটা প্ৰক্ৰিয়াৰে বৈজ্ঞানিকভাৱে আমি ডিছপ'জ কৰিছোঁ। লগতে যোনখিনি এৰিয়া আমি উঠাই দিছোঁ, বিশেষকৈ যিখিনি এৰিয়া আমাৰ প্ৰাৰ্থীনাম উঠাই দিয়া হৈছে, তাত যিহেতু কিছুমান ৰেণু বা কিছুমান গুটি থাকি যাব পাৰে বা কিছুমান সৰু সৰু গছৰ পুলিও থাকিব পাৰে, তাৰ কাৰণে আমি কি কৰিছোঁ, আমি 4 লিটাৰ পানীত 1 কেজি আমি ৰক চল্ট মিক্স কৰি সেইখিনি আমি স্প্ৰে কৰি দিছোঁ, যোনটো আমাৰ ইক' ফ্ৰেণ্ডলি হয়, কোনো ধৰণৰ এনিমেলৰ কাৰণে হাৰ্ম নহয়, আৰু এইটো আমি ভাবোঁ আমাৰ এই আগ্ৰাসনটো ৰোধ কৰাত আমাক সহায় কৰিব।